আজি 1994 চনৰ পৰা আজি দিনটোলৈকে 29 বছৰ চলি আছে। আজি বহুত ভালে লাগিছে। হাইকোৰ্টে ৰায় দিলে। আদালতক ধন্যবাদ দিছোঁ আৰু দল সংগঠনক আৰু সংবাদ মাধ্যমকো মই ধন্যবাদ জনাইছোঁ। সহায় সহযোগ সকলোৱে কৰিলে। মোৰ আজিৰ দিনটোত বহুত ভালে লাগিছে, ভাল পাইছোঁ। আপোনালোকক আৰু সংবাদ মাধ্যমক, আদালতক ধন্যবাদ জনাইছোঁ। মনত পৰে দুখ, যেতিয়া মই দুখ পাওঁ, যেতিয়া মই 22 ফেব্ৰুৱাৰী তাৰিখে সেই ভাৰতীয় সেনাই সেই সময়ৰ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰবীণ সোণোৱালকে ধৰি আলফা সজাই এই অঞ্চলৰ আন চাৰিগৰাকীকৈ নিৰীহ ব্যক্তিক হোৱাৰ প্ৰতি পৰা উঠাই নি অতি নিৰ্মমভাৱে অত্যাচাৰ কৰি অমানসিক অত্যাচাৰ কৰি পৰৱৰ্তী সময়ত তেওঁলোকক ডিব্ৰু চৈখোৱা অভয়াৰণ্যৰ মাজলৈ নি তেওঁলোকক আজি গুলীয়াই ভুৱা আলফাই সজাই তেওঁ হত্যা কৰিলে। আৰু সেই সময়ছোৱাৰ পৰা সেই সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ দাবী, তীব্ৰ আন্দোলনত অসম চৰকাৰে বাধ্য হৈ এক CBI তদন্ত দাবী কৰিছিলে আৰু সেই তদন্তৰ ফলশ্ৰুতিত পৰৱৰ্তী সময়ত কেইবাগৰাকীও সেনা বিষয়া এই কেছটোৰ লগত জড়িত হৈ দোষী সাব্যস্ত হৈছিল। কিন্তু পৰৱৰ্তী সময়ত যিকেইটা শ্বহীদৰ পৰিয়াল তেওঁলোকে কিন্তু আজিৰ তাৰিখলৈকে উপযুক্ত ক্ষতিপূৰণ তথা ন্যায় পোৱা নাছিল। আজিৰ তাৰিখত আজি মাননীয় উচ্চতম ন্যায়ালয়ে এক ৰায়দান যোগে এই 5গৰাকী যুৱকক নিৰ্দোষী সজাই তেওঁলোকৰ পৰিয়ালক 20 লাখ টকাকৈ এক ক্ষতিপূৰণ প্ৰদানৰ বাবে যি নিৰ্দেশনা প্ৰেৰণ কৰিছে, আমি তাক আদৰণি জনাইছোঁ।